বন্ধু বান্ধৱীসকল, এইপাহ চাওকচোন কি ফুল, এয়া পাৰিজাত ফুল। এয়া দেখিছেনে? এপাহ, এয়া দুপাহ আৰু এয়া তিনিপাহ। এয়া ফুলি মৰহিলে, যোৱা ৰাতি ফুলিলে, কিন্তু মই নাছিলোঁ, যিহেতু মই নিজেও দেখা নাপালোঁ আৰু আপোনালোককো দেখাব নোৱাৰিলোঁ। এই ফুলপাহ বোলে স্বৰ্গত ফুলিছিল। পাৰিজাত নামতে আছে, সকলোৱে জানেই হয়তো। নন্দৰ কাননত ফুলিলে পাৰিজাত, সতী হ'ল ৰখীয়া তাত। সেইনো পাৰিজাত নাৰদে আনিলে, কৃষ্ণই পিন্ধালে ৰুক্মিণীৰ খোপাত। এইপাহে পাৰিজাত, সকলোৱে জানে হয়তো। গতিকে আজিকালি সকলোৰে ঘৰতে এপাহ ফুল ফুলে। গতিকে চাওকচোন কিমান সৌভাগ্য মানুহৰ, যিপাহ ফুল এসময়ত স্বৰ্গত ফুলিছিল আৰু এতিয়া সেই ফুলপাহ মৰ্ত্যত ফুলে। আৰু সঁচাকৈ যেতিয়া ফুলপাহ ফুলে ইমান ধুনীয়া এটা গন্ধ ওলায় আৰু বহুত দূৰলৈকে সেই গোন্ধ বিয়পি যায়, বহুত ভাল লাগে। আৰু ফুলপাহৰ ভিতৰত যে শংখ চক্ৰ, আপোনালোকে লক্ষ্য কৰিবচোন, যাৰ ঘৰত ফুলে শংখ চক্ৰ গদা পদ্ম ফুলপাহৰ ভিতৰতে দেখিবলৈ পোৱা যায়। গতিকে ফুলা যিহেতু নাপালোঁ আৰু কেনেকৈ দেখাম, এয়া মৰহি যোৱা ফুলকেইপাহকে আপোনালোকক দেখালোঁ।